চেষ্টাৰ অসাধ্য একো নাই এয়া হৈছে সাফল্যৰ অন্য এক মন্ত্ৰ বন্ধুসকল এই কথাষাৰ প্ৰমাণ কৰি দেখালে অসমৰ ইউটিউবৰ ক্ষেত্ৰত মনোজ ভাই নামৰ চেনেলটোৱে তো বন্ধুসকল আজি আমি কথা পাতিম মনোজ ভাইৰ লগত মনোজ ভাইৰ বিষয়ে জানিব চেষ্টা কৰিম কিন্তু গাইছ আজি ইন্টাৰভিউটো অলপ বেলেগ টাইপৰ হ'ব সো আপোনালোকে ভিডিওটো শেষলৈকে চাব যদি মনোজ ভাইৰ বিষয়ে জানিব বিচাৰিছে আৰু ইন্টাৰভিউটো কেনেকুৱা টাইপৰ হ'ব সেই বিষয়ে যদি জানিব বিচাৰিছে তো বলক তেতিয়াহ'লে আমি ভিডিওটো আৰম্ভ কৰোঁ নমস্কাৰ পুন প্ৰথমে মই তোমাক ধন্যবাদ জনাবলৈ বিচাৰো কাৰণ তোমাৰ চেনেললৈ আহিবলৈ যে মোক এখন সুযোগ দিলা আৰু প্ৰথমতে কৈ থও যে ইন্টাৰভিউ দিব পৰা মোৰ কোনো যোগ্যতা নাই বুলি ভাবো তথাপিও বিচাৰিছা যেতিয়া ভাল লাগিছে আপুনি চেনেলটো কেতিয়া ষ্টাৰ্ট কৰিছিলে চেনেলটো খোলা মোৰ আজিৰ পৰা প্ৰায় 1.5 বছৰ মান হ'ল 2017 চনৰ সেপ্টেম্বৰ মাহত খুলিছিলো আপুনি ইউটিউবৰ পৰা কি পাইছে বুলি ভাবে কি পাইছো বুলি কবলৈ যদি যাও তেনেহলে ৰাইজৰ বহুতো মৰম ভাল পোৱা আৰু উৎসাহ পাইছো আৰু ভাষা নাই আৰু বুজাবলৈ কোনো ধৰণৰ মানে ভাষা বিচাৰি নাপাও আপোনাৰ এটা ভিডিও বনাওঁতে কিমান সময় লাগে ভিডিও এটা বনাবলৈ হলে মোৰটো 3-4 দিন লাগি যায় যদি ভালকৈ কামটো কৰো আসলতে ইউটিউবৰ বাহিৰে মোৰ বেলেগ কাম থাকে সেই বেলেগ কামবোৰ কৰিবলগীয়া হয় ফুল টাইম ইউটিউবত দিব নোৱাৰো যিখিনি সময় পাও সেইখিনি সময় মই ইউটিউবৰ কাম কৰো আৰু তেনেকৈ মানে 4 দিনটো 3-4 দিনটো লাগি যায় যদি ভালকৈ কৰো যদি এলাহ কৰো তেনেহলেতো আৰু সপ্তাহ 10 দিন লাগি যায় আৰু হেয়া কথা আপোনাক ভিডিও বনাওঁতে কোনোবাই সহায় কৰে নেকি সেই কথাটো যদি মই কবলৈ যাও আজি চেনেলটো খোলাৰ পৰা ধৰি এইখিনি অৱস্থালৈকে সুচৰি বাগৰি যিমানখিনি দূৰ আহি পালো মোক তেনে ধৰণৰ কোনো উৎসাহ যোগোৱা কোনো নাছিলে বা কোনো নাই বুলি মই কম আপুনি ফিমেল হৈ ভিডিও কৰিলে কেনেকুৱা অনুভৱ কৰে মহিলাৰ চৰিত্ৰটো কৰিব যাওতে এনে সিম্পল হলে বাৰু একো নাই কিন্তু কেতিয়াবা ফুট লিপষ্টিক কাজল এইবোৰ লগাবলগীয়া হয় সেইখিনি সময়ত চিন্তা কৰো যে মোৰ ওচৰত কোনো মানুহ ঘপককৈ আহি না যাওক যাতে সোনকালে ভিডিওটো শেষ হৈ যাওক হেতু কথাই চিন্তা কৰো আৰু বাকি কোনো ধৰণৰ অসুবিধা নাই বাৰু হেয়াই ইউটিউব চেনেল থকা কথাটো ফেমিলিয়ে জানানে কেতিয়াবা ফেমিলিৰ লগত ভিডিও চাই বা কৰি পাইছেনে জানে পৰিয়ালৰ লোকে কিয়নো নাজানিব আজি যিহেতু ইমান দিন কৰি আহিছো আৰু ভিডিও এটা বনাওতেটো ঘৰতে বনাও যিহেতু ঘৰতে শুট কৰো আৰু ঘৰৰ মানুহটো থাকিবই আৰু হেইটোৱে কথা নেগেটিভ কমেন্ট পালে আপোনাৰ কেনেকুৱা অনুভৱ হয় বেয়া কমেন্ট আহিছে বেয়া কমেন্ট নহা নহয় আগতে বহুত আহিছিলে কিন্তু আগতকৈ অকমান কমিছে এতিয়া একো নাই বেয়া কমেন্টক লৈ মই কোনো ধৰণৰ বেয়া নাপাও কোনো ধৰণৰ গুৰুত্ব নিদু বেয়া কৈছে কক কোনো বেয়া কথা নহয় কিন্তু সেই বেয়া কমেন্টক লৈ কোনো ধৰণৰ আকৌ বেয়াকৈ ৰিপ্লাই দিব নালাগে মোৰ মতে কাৰণ আজি হয়তো বেয়াকৈ কমেন্ট কৰিছে কাইলৈ ভালকৈ কৰিব হেয়াই মই ভাবো আপুনি কন্টেন্টটো কিয় চেঞ্জ কৰিলে আসলতে কথাটো এনেকুৱা যি কম হসা কম খোলাখলিকৈ কম আৰু প্ৰথম মই ইউটিউব চেনেলটো যেতিয়া খুলিছিলো তেতিয়া মোৰ এটাই ধান্দা আছিল যে ইউটিউবত চেনেল খুলিব লাগে আৰু পইচা ইনকাম কৰিব লাগে কিন্তু সেই কথাটো ইমান সহজ নহয় তেতিয়া মই চেনেলটো খুলিলো কি ভিডিও আপলোড দিম এতিয়া ভিডিও আপলোড দিব লাগে আৰু যিয়ে নহওক তেনেকৈ মানে চিন্তা কৰি টেকনিকেলৰ ভিডিও দুইটাকৈ দিয়া আৰম্ভ কৰিলো এনেকৈ দি গৈ আছিল মাজে সময়ে আৰু ভিউজটো নাই বুলি ক'লে কোনো ধৰণৰ ভুল নহব কিন্তু হসা কথা ক'বলৈ গ'লে মই মানে এনে কমেডি এনে ধৰণৰ ভিডিও বনাই অকমান ভাল পাইছিলো হেকনে লাহে মোৰ মানে কমেডি ভিডিও বনাবলৈ ধৰিলো আৰু ঠিক তেনেকৈ মানে এতিয়া কমেডি ভিডিওই বনোৱা আৰম্ভ কৰিলো কোনটো ভিডিওয়ে আপোনাৰ চেনেলটো বেছি গ্ৰো কৰিলে বুলি আপুনি ভাবে চেনেলটো আগবঢ়াই নিয়াত মোৰ প্ৰথম অৱস্থাত টাইটানিক নামৰ এটা মই ভিডিও বনাইছিলো তেতিয়া মোৰ সাবস্ক্ৰাইবাৰ 1000 মানো নাছিলে মোৰ হে টাইটানিকৰ সম্পূৰ্ণ কাহিনী মই বনাইছিলো হে ভিডিওটো হে ভিডিওটোৱে মোৰ 1000 সাবস্ক্ৰাইবাৰ নাছিলে তেতিয়া 1000 সাবস্ক্ৰাইবাৰ পাৰ কৰি 10000 পাৰ কৰি একেবাৰে 20000 সম্পূৰ্ণ কৰাই দিছিলে তাৰ পাছত আকৌ ৰৈ গল লাহে লাহে বাঢ়ি আছে তাৰ পাছত
যে মইতো কমেডি ভিডিঅ' বনাবলৈ আৰম্ভ কৰিলো বুলি কৈছো যিহেতু তেতিয়া পাবজি পগলা নামৰ এটা ভিডিঅ' আছিলে পাবজি পগলা পাৰ্ট 1 আছিলে এইটো যেহেতু এতিয়া পাৰ্ট 4 মান বনাই দিলো পাবজি পগলা নামৰ ভিডিঅ'টোৱে মোক মানে অকমান মানে বহুতে বুলি ক'ব লাগিব আৰু আগবঢ়াই নিয়াত সহায় কৰিলে নতুনকৈ ষ্টাৰ্ট কৰা চেনেলটোত কেনেকুৱা ধৰণৰ ভিডিঅ' পাম দুটা চেনেল মানে কথাটো এনেকুৱা এটা চেনেল চলাই নিবলৈ বহুত কঠিন কিন্তু দুটা চেনেল চলাটো বহুত সহজ কথা নহয় তথাপিও এটা চেনেল এক্সট্ৰাকে থৈছো যদি কিবা এটা অসুবিধা আহি যায় চেনেলটোত কিবা এটা যদি সমস্যা হৈ যায় মাজে সময় তেতিয়া আনটো চেনেলত মই ক'বলৈ পাৰিম যে এনেকুৱা হৈছে বুলি ঠিক সেইটোৰ কাৰণেহে মই বেলেগ এটা চেনেল বনাই থৈ দিছো কিন্তু হলেও আৰু বনাই থৈছো যিহেতু দুই এটা ভিডিঅ' দি থকাটো ভাল সেইকাৰণে মানে ভিডিঅ' দিছো কিন্তু অলপ খেলিমেলি হৈছে আৰু তথাপি মেইন চেনেলটো এইটোৱে মোৰ ভালকৈ মই ইয়াতে কাম কৰি যাম কিন্তু মাজে সময়ে তাত মন গলে দিম সেইটোৱে কথা আৰু সেই চেনেলটো খোলাৰ সো গাইস আজি ভিডিওটো ইমান আছিলে আপোনালোকে যদি চাই ভাল পালে লাইক কৰিব কমেন্ট কৰিব আৰু ভিডিওটো শ্বেয়াৰ কৰিব আৰু মনোজ ভাইক তেওঁ ইমানখিনি বহুমূলীয়া সময় দিয়াৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে তেওঁ ৮০,০০০ ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰাৰ বাবে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো শেষত এটা কথা কৈ যাও টেক এণ্ড ইনফৰমেশ্যন ইন আছাম এটা ভাল চেনেল ভাল ভিডিঅ' লৈ আহে আপোনালোকৰ বাবে ভিডিঅ'সমূহ চাব ভালকৈ আৰু যিহেতু নতুন চেনেল এটাত যিমান ভাল ভিডিঅ' বনালেও ভিউজ একেবাৰে নাহে একেবাৰে কম ভিউজ আহে সেইবাবে যদিহে আপোনালোকে এই ভিডিঅ'টো চাই আছে তেনেহলে লাইক কৰি দিয়ক যদি ভাল পাইছে আৰু পাৰিলে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিয়ক আৰু শেষত চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে ঘণ্টাটো প্ৰেছ কৰি দিয়ক তো গাইস আকৌ এটা নতুন ইন্টাৰভিউ এপিসোড লগ পাম তেতিয়ালৈ বাই বাই জয় অসম